और ईश्वर धन्यवाद दियो এই সুন্দর সময় সুযোগ মোৰ জীৱনত ঈশ্বৰে প্ৰদান কৰাৰ কাৰণে আৰু ধন্যবাদ দিছো আমাৰ মণ্ডলীৰ পালক মহোদয় প্ৰমুখিয়া আমাৰ সকলো মণ্ডলীৰ সকলো কৰ্মকৰ্তা সকলক দি কৰিবৰ নাম বিবেচনা কৰাৰ কাৰণে আপোনালোকৰ মাজত ঈশ্বৰৰ কাৰ্যক্ৰমৰ সৈতে থিয় হোৱাটো মোৰ কাৰণে অতিশয় আনন্দ আৰু সন্মানৰ বিষয় হয় আৰু মই সকলোকে মোৰ তলৰ পৰা আমাৰ পৰিয়ালৰ ফালৰ পৰা আমাৰ মণ্ডলীৰ ফালৰ পৰা আপোনালোক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ঈশ্বৰে আপোনালোক সকলোকে আশীৰ্বাদ কৰক এই বৰষুণ মই দেখিছোঁ বহুতৰ মুখসমূহ শুকাই গৈছে খুব সম্ভৱ ভোক লাগিছে নাজানো আত্মিক আহাৰৰ ভোক নে শাৰীৰিক আহাৰৰ ভোক দুইটাই হৈ আছে আৰু অতি সোনকালে আমি পাম কিন্তু আমি ঈশ্বৰৰ বাক্যলৈ সতেক আমি যাওঁ ঈশ্বৰৰ বাক্যই আজি আমালৈ কি ৰাখিছে আমি চাওঁ আহক আমি ছুটিকে ঈশ্বৰৰ ওচৰত মূৰ দুৱাওঁ ঈশ্বৰৰ বাক্যলৈ যোৱাৰ বাবে Shall we go down before God before we go to the word of God? Shall we go down? আজি পুস্তকৰ 4 অধ্যায় 1 পৰা 3 পদত কৈছে Genesis chapter 4 verse 1 to 3 কৈছে পাছে মানুহে তেওঁৰ ভাইজা হাৱাৰ পৰিচয় ল'ল তেওঁ গৰ্ভৱতী হৈ কৰিব প্ৰসৱ কৰি ক'লে জীৱা সাহায্য মই এটি মানুহ পালোঁ পাছে পুনৰাই তাৰ ভাইয়ে কেৱলক প্ৰসৱ কৰিলে কেৱল মেৰখীয়া আৰু কই খেতিয়ক হ'ল কালক্ৰমে কইনে উপহাৰ স্বৰূপে মাটিত উৎপন্ন হোৱা কিছু ফল জিহুৱাৰ গোটেইকে উৎসৰ্গ কৰিলে আৰু কেৱল নিজৰ জাতৰ পৰা প্ৰথমে জগা কেইটামান পশু আৰু সেইবোৰকে উৎসৰ্গ কৰিলে পাছে জিহুৱাই কেৱল আৰু তেওঁৰ উপহাৰ গ্ৰহণ কৰিলে এদিন পাষ্টৰে এটা শিক্ষা দিছিল বিশেষকৈ ঈশ্বৰৰ প্ৰেমৰ বিষয়ে আৰু শুনোতা সকলোৱে ঈশ্বৰৰ প্ৰশংসা কৰিছে এটা সুন্দৰ মেছেজ ঈশ্বৰৰ প্ৰেমৰ বিষয়ে ঠিক তেনেকৈ আন এদিন পালকে ঈশ্বৰৰ আশীৰ্বাদৰ কথা মণ্ডলীত শিক্ষা দিলে আৰু শুনোতা সকলোৱে কি কৰিছে ঈশ্বৰৰ প্ৰশংসা কৰিছে যে সুন্দৰ শিক্ষা ঈশ্বৰৰ আশীৰ্বাদৰ কাৰণে তাৰপিছত আকৌ পালকে শিক্ষা দিলে বিশেষকৈ এইবাৰ তেওঁ ঈশ্বৰক দান দিয়াৰ বিষয়ে শিক্ষা দিলে আৰু তেওঁ বহুতৰ মুখ তেতিয়া কি হৈ গ'ল সেমেকি গ'ল ইজনে সিজনে কোৱা কৰি এই বস্তু বহুত পালকে বেছি কৰি দিলে ঈশ্বৰক দান দিয়াৰ বিষয়ে এইটো বহুতো আমাৰ জীৱনৰ প্ৰতিচ্ছবি হয় আমি যেতিয়া প্ৰেমৰ বিষয়ে ঈশ্বৰৰ প্ৰেমৰ বিষয়ে আমি কওঁ আমি বহুতে শুনিবলৈ ভাল পাওঁ যেতিয়া আমি ঈশ্বৰৰ আশীৰ্বাদৰ বিষয়ে কওঁ বহুতে এইটো বহুত ভাল পায় কিন্তু আমি যেতিয়া ঈশ্বৰক দান দিয়াৰ বিষয়ে আমি কওঁ তেতিয়া বহুতৰ আমাৰ বুকবিলাক এনেকৈ যায় মোক এটা কথা ঘটনা কৰাইছে এই কথাই সেই কৈছে সেই ধনী মানুহজনৰ বিষয়ে তেওঁ যীশুৰ শিক্ষা ভাল পাইছিল তেওঁ যীশুক অনুসৰণ কৰিব বিচাৰিছিল কিন্তু যেতিয়া যীশুৱে তেওঁক সকলোখিনি দান দিবলৈ তেওঁক আদেশ দিয়ে তেওঁ মুখ শুকাই গ'ল আমাৰ প্ৰতিচ্ছবি হয় আমি বহুতৰ মুখ আমি যীশুৰ শিক্ষাবিলাক ভাল পাওঁ কিন্তু আমি যেতিয়া দানৰ বিষয়ে আমি কওঁ আমাৰ মুখবিলাক বহুতৰ সেমেকি যায় এইকাৰণে বাইবেলত যীশুৱে কৈছে য'তেই তোমাৰ ধন ততেই তোমাৰ মনো হ'ব Where your treasure there will be your heart প্ৰিয়সকল আজি আমি বাইবেলত এটা ঘটনা উল্লেখ আছে বিশেষকৈ সেই বিধৱা তিৰোতা তেওঁ বাইবেলত কৈছে যে তেওঁ দুইটা ধনী ঈশ্বৰৰ কিবা সোমাই দিয়ে দান পাত্ৰ আৰু যীশুৱে ক'লে যে সি আটাইতকৈ সিয়ে দিয়ে কাৰণ তেওঁ সৰ্বোচ্চখিনি তেওঁ ঈশ্বৰক দিয়ে কৈছে বাইবেলৰ প্ৰিয়
আপোনালোকক মই এটা কথা ক'ব বিচাৰিছো ঈশ্বৰক দিবলৈ আমাক অজস্ৰ নালাগে আমাক ঈশ্বৰক দিবলৈ নালাগে কিন্তু আমাক সেই অন্তৰটো লাগে ঈশ্বৰক দিবলৈ যদি আমাৰ অন্তৰটো ঈশ্বৰৰ প্ৰতি আছে then we can give আমি যিকোনো পৰিস্থিতিতো আমি ঈশ্বৰক দিবলৈ সক্ষম হম আজি আমি আমাৰ এই মণ্ডলীয়ে শস্য পৰ্ব আমি পালন কৰিছো আৰু এই শস্য পৰ্বটো সঁচাকৈ এইটো বাইবেলত আমি এটা পৰ্ব আমি দেখা পাওঁ বিশেষকৈ পুৰণি নিয়ম কিন্তু আমি দেখিছো প্ৰিয়সকল যিটো শস্য পৰ্ব যিটো বাইবেলত আছে এইটো হিব্ৰুত বিকুৰিম বুলি আছে আৰু এটা আছে এইটো ৰেচিট এই দুটা শব্দ বিশেষকৈ প্ৰথম যিটো শস্য মানে ফলৰ বা পৰ্বৰ বিষয়ে ইয়াত উল্লেখ আছে বিকুৰিম মানে দ্য বেষ্ট ফাৰ্ষ্ট এণ্ড দ্য বেষ্ট ওৱান প্ৰথম আৰু উত্তমটো কোৱা হয় প্ৰথম আৰু উত্তম বুজা যায় আমি দেখিছো আবেল আৰু কয়িনে যেতিয়া বিধি বিধান নোহোৱাৰ পূৰ্বে ঈশ্বৰলৈ তেওঁলোকৰ প্ৰথম উপহাৰটো আনিবলৈ তেওঁলোকে সক্ষম হৈছিল এটা টাইম there was no কোনো বিধি বিধান নাছিল কোনো উপদেশ নাছিল আৰু বাইবেলে কৈছে যে তেওঁলোকে প্ৰথম যিটো পহুৰ জাকেৰে শস্যৰে ঈশ্বৰৰ স্তুতি কৰিবলৈ আহিছিল প্ৰিয়সকল মই আপোনালোকক এটা কথা কৈছো বহুতো সময়ত আমাৰ ঈশ্বৰক আৰাধনা আৰু স্তুতি কৰাটো গীত মাততে সীমাবদ্ধ হৈ থাকে কিন্তু গীত মাত আৰু প্ৰাৰ্থনাটো স্তুতি কৰাৰ এটা অংশহে হয় ঈশ্বৰক আৰাধনাৰ যিটো বিষয়টো এইটো এটা বহল এটা অৰ্থ আছে আৰু যিটো গান হৈছে সেই আৰাধনা কৰাৰ এটা অংশ ঈশ্বৰক আৰাধনা কৰাৰ অংশ আমি ঈশ্বৰক স্তুতি গীতেৰে আমি আৰাধনা কৰোঁ ঈশ্বৰক আমি প্ৰাৰ্থনাৰে আৰাধনা কৰোঁ বহুতে ঈশ্বৰক গানেৰেও আৰাধনা কৰে আমি দেখিছো পুৰণি নিয়মত তেওঁলোকৰ প্ৰথম যিটো শস্যৰে বা প্ৰভুৰ জাকেৰে ঈশ্বৰক আৰাধনা কৰাটো এটা অবিচ্ছেদ্য অংগ আছিল তেওঁলোকে পুৰণি নিয়মত প্ৰথম উপহাৰেৰে ঈশ্বৰক আৰাধনা কৰিছিল আমি দেখিছো এই সকলো বিধি বিধান অহাৰ পূৰ্বেই কথা ইয়াৰ দ্বাৰা আমি এটা গুৰুত্বপূৰ্ণ সত্যটো আমি জানিব পাৰিছো প্ৰিয়সকল যে ঈশ্বৰক আৰাধনা কৰাটো কেৱল বিধি বিধান পালন কৰা নহয় ঈশ্বৰক যিটো আৰাধনা কৰাটো এইটো বিধি বিধান কৰ্তব্য পালন কৰা নহয় এইটো হৈছে কি কৈছে বাইবেলত কৈছে এইটো ইয়াতকৈ গভীৰ হয় আৰু সেই গভীৰটো কেনেকৈ যেতিয়া আদিম কালৰ লোকসকলে ঈশ্বৰৰ লগত অহা যোৱা কৰিছিল ঈশ্বৰৰ সৈতে উঠা বহা কৰিছিল তেওঁলোকে কি কৈছিল ঈশ্বৰৰ মহানতা যেতিয়া দেখা পাইছিল তাৰ সঁহাৰি স্বৰূপে কি কৰিছিল তেওঁলোকে উত্তম আৰু প্ৰথম ফলেৰে ঈশ্বৰক আৰাধনা কৰিছিল that's the way তেওঁলোকে কি কৰিছিল ঈশ্বৰক সঁহাৰি দিছিল আৰু এই সকলো যোগেদি তেওঁলোকে কি কৈছিল যে you are worthy of all আপুনি সকলো মানুহৰ পৰা প্ৰশংসা যোৱাৰ যোগ্য ঈশ্বৰ হয় প্ৰিয়সকল আৰাধনা মানে হৈছে ঈশ্বৰক আমি প্ৰকাশ কৰা যে তেওঁ যোগ্য ঈশ্বৰ that's the way তেওঁ যে আমাৰ পৰা উত্তম খিনি পোৱাৰ যোগ্য ঈশ্বৰ হয় সেইটোকে আৰাধনা বুলি কয় আজি আমি এই সকলোখিনি আনিছো এইটো কোনো একচুৱেলি এইটো আমাৰ অন্তৰৰ পৰা বৈ অহা ঈশ্বৰৰ প্ৰতি থকা আমাৰ যিটো
আদৰ প্ৰেম সন্মান এইটো হ'ব লাগে নট জাষ্ট ফুলফিলিং দ্য কমাণ্ডমেণ্ট অকল আজ্ঞাটো পালন কৰা বা পৰিপূৰ্ণ কৰাটো নহয় ইট শুড কাম আউট এইটো আমাৰ ঈশ্বৰৰ প্ৰতি থকা প্ৰেমৰ পৰা ওলাই আহিব লাগে বাইবেলত কৈছে যে প্ৰথম ফলটো ঈশ্বৰক আৰাধনা কৰাৰ এটা উপায় আমি দেখিছো আবেল নোয়া আব্ৰাহাম তেওঁলোকে বিধি বিধান পূৰ্বে ঈশ্বৰক আৰাধনা কৰিবলৈ সক্ষম হৈছিল কাৰণ তেওঁলোকে ঈশ্বৰক জানিছিল তেওঁ যে সৃষ্টিকৰ্তা হয় তেওঁ যে আমাৰ যোগাওঁতা ঈশ্বৰ হয় তেওঁ যে ঈশ্বৰ হয় আমি দেখিছো এই যিটো উপহাৰটো বাইবেলত কৈছে মই ফাৰ্ষ্ট ক্ৰনিকলছ প্ৰথম বংশাৱলী 21 অধ্যায় 24 পদত কৈছে এইদৰে মই পঢ়িছো পাছে দায়ুদ ৰজাই অৰণ্যক ক'লে সেই হ'ব নোৱাৰে মই সম্পূৰ্ণ মূল্য দি কিনিহে ল'ম কিয়নো তোমাৰ যি আছে মই দিবৰ দেখে তাক নলওঁ আৰু বিনামূলীয়া হোম বলি উৎসৰ্গ নকৰোঁ প্ৰিয়সকল ঈশ্বৰক যিটো দান দিয়াটো সেইটো সদায় মূল্যৰে পৰিশোধ দিয়া হয় আমি দেখিছো দায়ুদ ৰজা এজন দায়ুদ ৰজা হ'ল তাৰ কাৰণে সকলো ৰাজ্য তেওঁৰে হ'ল কিন্তু তেওঁ যিটো স্থান নিৰ্ধাৰিত কৰিলে হোম বলিৰ কাৰণে এইটো তাৰ নহয় কিন্তু তেওঁ মালিকে তেওঁক দিলে আপুনি লওক কিন্তু দায়ুদে কৈছে ঈশ্বৰৰ কাৰণে লোৱাটো মই বিনামূলীয়া নলওঁ আই উইল পে দ্য প্ৰাইচ মই মূল্য দিহে এই ঠাইটো লওঁ প্ৰিয়সকল ঈশ্বৰক দিয়াটো এটা ত্যাগ হয় এইটো আপোনাৰ আমাৰ সুবিধাৰ কাৰণে নহয় আমি বহুতো সময়ত আমি দানসমূহ আগবঢ়াই ইট শুড বি কাম আউট অফ লাভ এইটো প্ৰেমৰ পৰা হ'ব লাগে এইটো কেতিয়াও আমাৰ সুবিধাৰে হ'ব নালাগে আমি দেখিছো কইন আৰু আবেলৰ যিটো দান কইনৰ দানটো ঈশ্বৰে গ্ৰহণ নকৰাৰ মূল কাৰণ আছিল বাইবেলত আপোনালোকে পঢ়িব কইনে ঈশ্বৰক দান দিছিল তেওঁৰ ফলৰ যিকোনো মানে অংশ তাত মেনশ্যন নাই যে তেওঁ প্ৰথম ফল হয় কিন্তু আবেলৰ হ'লে উল্লেখ আছে যে প্ৰথম জাকৰ প্ৰথম যিটো উত্তম যিটো পশুটো তেওঁ ঈশ্বৰক দিবলৈ সক্ষম হৈছিল প্ৰিয়সকল আমি এটা কথা জানিব লাগিব ইটছ নট হোৱাট ইউ আৰ গিভিং আমি কিটো দিছোঁ সেইটো ইমান কোৱা নহয় কিন্তু আমি কেনেকৈ দিছোঁ সেইটোহে বহুত গুৰুত্বপূৰ্ণ কথা বাইবেলত কৈছে সঠিক মনেৰে দিয়াজনক কি কৰে ঈশ্বৰে প্ৰেম কৰে হয়নে That's the way we should be. বাইবেলত কৈছে প্ৰিয়সকল প্ৰত্যেক বিশ্বাসীৰ জীৱনত এইটো খোদিত আছে যে we should come before the Lord আমি ঈশ্বৰৰ ওচৰত আমি আহিব লাগে আৰু আমি কেনেকৈ আহিম উপহাৰেৰে সৈতে আজি যিটো বিষয় হৈছে উপহাৰেৰে সৈতে তেওঁৰ চোতাল কেইখনত সোমোৱা আমি বাইবেলত যেতিয়া সেই জ্ঞানী পণ্ডিতসকলে ঈশ্বৰক চাবলৈ আহিছিল তেওঁলোক অন্য বিশ্বাসৰ পৰা আহিছিল অন্য সমাজৰ পৰা আহিছিল বা তেওঁলোকে জানিছিল যে তেওঁলোক ঈশ্বৰক চাবলৈ গৈ আছে আৰু তেওঁলোকে খালী হাতেৰে ঈশ্বৰৰ ওচৰত অহা নাছিল তেওঁলোকে বহুমূল্য উপহাৰেৰে ঈশ্বৰক দৰ্শন দিবলৈ আহিছিল প্ৰিয়সকল We are the children of God. আমি ঈশ্বৰৰ সন্তান হওঁ আমি সদায় এটা গান গাওঁ যামনে আমি খুদা হেঁতে
আমি কেনেকৈ ঈশ্বৰৰ ওচৰত আমি বিনা বা সুদা হাতেৰে আমি যাব পাৰোঁ। বাইবেলত কৈছে যে আমাৰ যিটো শস্য পৰ্বটো এইটো আৰাধনাৰ এক সুযোগ হয়, ঈশ্বৰৰ আৰাধনা কৰাৰ এক সুযোগ হয়। অকল সেইটোৱে নহয়, এই যিটো শস্য পৰ্বটো ঈশ্বৰক প্ৰাথমিকতা দিয়াৰ এটা সুযোগ হয়। প্ৰিয়সকল, প্ৰেমৰ যিটো গভীৰতাটো প্ৰায় উপহাৰেৰে কি হয়, উপহাৰৰ মূল্যই আমাক প্ৰকাশ কৰে। If you are loving someone, you will give something precious, হয়নে? তো বাইবেলত কৈছে যে আমি ঈশ্বৰক দিছো, এইটো আজ্ঞা দিয়াৰ কাৰণে নহয়, ইট ইজ আউট অফ লাভ, ঈশ্বৰক প্ৰেম কৰাৰ কাৰণে। প্ৰিয়সকল, আমি কাৰোবাক হয়তো প্ৰেম নকৰাকৈ দিব পাৰোঁ, আমি বহুতক দিওঁ, মানে অজ্ঞাত লোকসকলকো আমি কেতিয়াবা দি দিওঁ। এইটো নহয় যে আমি তেওঁক প্ৰেম কৰোঁ, জাষ্ট আমি দি দিওঁ। কিন্তু আমি কাৰোবাক যদি প্ৰেম কৰিছোঁ আৰু নিদিয়াকৈ থাকোঁ, তেনেহ'লে দেট ইজ আ কুৱেশ্যন। যদি আপোনালোকে ভাবে যে মই ঈশ্বৰক প্ৰেম কৰোঁ কিন্তু আমি ঈশ্বৰক দিব পৰা নাই, এইটো এটা ডাঙৰ আমাৰ প্ৰেমৰ এটা ডাঙৰ প্ৰশ্ন চিন হয়। মই বহুতো সময়ত লোকসমূহক দেখিছোঁ, আমাৰ মণ্ডলীৰে কথা কওঁ, বহুতো মানুহক মই বহুত একেবাৰে নোজোৰাৰ কাৰণে দিবলৈ নোৱাৰিম। মানে ইফালে সিফালে কৰোঁতে ঈশ্বৰক দিবলৈ মোৰ নোজুৰিল। বহুতো সময়ত আমি এনেকুৱা ঘটনাবিলাক আমি দেখিছোঁ। অকল সেইটোৱে নহয়, বহুতো সময়ত মই মানুহবিলাকক শুনো যে সময় নহ'ল, মানে গীৰ্জা যাবলৈও সময় নহ'ল। মই বহুতৰ মুখৰ পৰাই এনে ভাষ্যবিলাক মই শুনো। ওৱান থিং আই ন', মই এটা কথা আমি জানো, কোনোবাই যদি আপোনাৰ সময় নাই বুলিও কয় বা মোৰ নুজুৰিলে বুলি কয়, ডেট মিনছ সেইটো আমাৰ প্ৰাথমিকতা নহয়, ডেটছ নট দ্য প্ৰায়ৰিটি, সেইটো মোৰ প্ৰথম বিষয় নহয়। কাৰণ যদি এইটো মোৰ প্ৰথম বিষয় হয়, তেনেহ'লে মই তেওঁৰ কাৰণে যেনেকৈ হ'লেও তাৰ কাৰণে সময় ওলাম, তাৰ কাৰণে আমি বেলেগ কৰি ৰাখিম। ইট ইজ দ্য মেটাৰ অফ প্ৰায়ৰিটি। ঈশ্বৰক দিয়াটো প্ৰাথমিকতাৰ বিষয় হয়। বাইবেলত কৈছে আমাক মতীয়ে লিখা সুবাৰ্তা, প্ৰথমে তেওঁৰ স্বৰ্গ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা। ঈশ্বৰক প্ৰাথমিকতা দিয়াটো আমাৰ কাৰণে বহুত প্ৰয়োজন। If God is not priority, ঈশ্বৰ যদি আমাৰ প্ৰাথমিকতা নহয়, then you will not get time for service. ঈশ্বৰৰ কাৰণে আপুনি সময়ো নাপাব, এইটো যদি প্ৰথম আপোনাৰ জীৱনত প্ৰাথমিক নহয়। কাৰণ something else is আপোনাৰ অইন বিষয়ে আপোনাৰ জীৱনৰ প্ৰাথমিকতা হৈ আছে। যদি ঈশ্বৰক আমি দিব পৰা নাই, that means আপোনাৰ অইনত আপোনাৰ বেছি প্ৰাথমিকতা হৈ আছে। It may be your pleasure, আপোনাৰ লাভ-বিলাসতা হ'ব পাৰে, আপোনাৰ অইনত আপুনি খৰচ কৰিছে, সেইকাৰণে ঈশ্বৰক আপোনাৰ দিবলৈ আমি সক্ষম হোৱা নাই। প্ৰিয়সকল, শস্য পৰ্বটো প্ৰাথমিকতাৰ বিষয় হয়। ইজৰাইলবিলাকে যেতিয়া ঈশ্বৰৰ ওচৰলৈ তেওঁলোকৰ প্ৰথম শস্যটো আনিছিল, তেওঁলোকে কি কৰিছিল? ঈশ্বৰক প্ৰাথমিকতা দিছিল। ডিউটৰনমি কৈছে 26 অধ্যায় 2য় বিৱৰণত 26 পদত কৈছে, 26 অধ্যায় 10 পদত কৈছে, এতিয়া হে জিহুৱা, এয়া চোৱা, তুমি মোক যি ভূমি দিছা তাৰ ফলৰ প্ৰথমতে পকা ভাগ মই আনিছো। এই বুলি তোমাৰ ঈশ্বৰ জিহুৱাৰ আগত তাক থৈ তোমাৰ ঈশ্বৰ জিহুৱাৰ আগত প্ৰণিপাত কৰিবা। প্ৰিয়সকল, it is the matter of giving priority. ঈশ্বৰক প্ৰাথমিকতা দিয়াৰ এইটো বিষয়। বহুতো সময়ত আমাৰ জীৱনটো কিয় বেছিভাগ উগুল-থুগুল হৈ আছে জানেনে? কাৰণ
প্ৰথম বিষয়টো আমি প্ৰথমে ৰখা নাই আমি যিটো বিষয় আমাৰ কাৰণে এইটো অনন্ত কল্যাণৰ লগত জড়িত হৈ আছে ইট ইজ দ্য মেটাৰ অফ ইটাৰনেল তাক আমি একেবাৰে পিছত ৰাখি আছো মই এটা জাস্ট ভিডিও এটা চাইছিলো আৰু তাত শিক্ষকে মানে প্ৰায়োৰিটি বিষয়ে শিক্ষা দিছিল হাউ আমি কেনেকৈ প্ৰাথমিক বিষয়ক প্ৰথম ৰখাটো কিমান দৰকাৰ সেইটো আমি তেওঁ ৰাখিছিল দেখুৱাইছিল আৰু তেওঁ কেনে আনিছিল এটা এমটি জাৰ লগতে শিলগুটি বালি আৰু পানী আনিছিল আৰু তেওঁ ক'লে তেওঁ দেখুৱালে যে প্ৰথমে তেওঁ বালি ভৰালে বালি ভৰাৰ পিছত তেওঁ পানী ভৰালে তাৰপিছত শিলগুটি ভৰালে বটলটো নুজুৰিলে কাৰণ তেওঁ প্ৰথম যিটো ভৰাব লাগিছিল সেইটো তাৰ ভৰাবলৈ কি ভৰোৱা নাই অন্য বিষয়টোকে প্ৰথমে তেওঁ ভৰাইছিল সেইকাৰণে বাকী কাৰণে তেওঁ শিলগুটি নিজুৰিলে পানীও ওলাই পৰিব কিন্তু তেওঁ যেতিয়া প্ৰথমে শিল ভৰালে শিলটো ভৰি গ'ল তাৰপিছত যেতিয়া বালি ভৰালে বালিটো শিলৰ থাকি সোমাই গ'ল তাৰপিছত তেওঁ পানী ঢালিলে আৰু পানীয়ে কি কৰিছে গোটেই বালিয়ে গোটেই পানীটো শুহি লৈছে সকলোখিনি সেই জালত ভালকৈ জুৰি গ'ল অন্যথাই প্ৰথমে যদি শিল মানে বেলেগ বালিটো ভৰালে এইটো জুৰা নাছিল we are doing the same thing আমি প্ৰথম বিষয়টো আমি নিজে কিনি যিবিলাক পিছৰ বিষয়বিলাকক সেইবিলাক আমি প্ৰথম স্থান দি আছো সেইকাৰণে আমাৰ কি হৈছে আমাৰ কাৰণে আটাইতকৈ প্ৰাথমিক বিষয় যিটো আমাৰ অনন্ত কালৰ লগত জড়িত হৈ আছে তাৰ কাৰণে আমাৰ সময় নাইকিয়া হৈছে আজি আমি গাড়ী কিনিবলৈ আমাৰ টকা আছে আমাৰ ঘৰ বনাবলৈও টকা আছে কিন্তু ঈশ্বৰক দিবলৈ আমাৰ সেইটো দানত আমাৰ টকা নাই আমাৰ নুজুৰে কাৰণ এইটো আমাৰ প্ৰায়ৰিটি হোৱা নাই ঈশ্বৰৰ ৰাজ্যটো আমাৰ প্ৰায়ৰিটি হোৱা নাই বাইবেলত কৈছে প্ৰথমে তেওঁৰ ধাৰ্মিকতা আৰু ৰাজ্য বিচাৰা তাতে তোমালোক সকলোখিনি তোমালোকক দিয়া হ'ব প্ৰিয়সকল let us give priority ঈশ্বৰ আমি এই হস্ত পূৰ্বৰ যোগেদি প্ৰথম বিষয়ক আমি প্ৰথম স্থান দিবলৈ শিকো হওঁ প্ৰথম বিষয়ক আমি প্ৰথম স্থান দিবলৈ শিকো হওঁ then other things will be যি অন্য বিষয়বিলাক আমাৰ জীৱনৰ লগত সুন্দৰকৈ খাপ খাই যাব ৰিচেণ্টলি ঠিক নিউ ইয়েৰ আগতে মই শুনি আছিলোঁ 30 তাৰিখ নিশা মোলৈ 11:30 কল আহিছে মোৰ শিৱসাগৰ গাঁৱৰ পৰা তাৰপিছত মই উঠালোঁ আৰু উঠাৰ পিছত মই ক'লে যে এজন লোকে মোক মই কাম নকৰোঁ প্ৰাৰ্থনা কৰিবলৈ মোক কৈছে বহুত চিৰিয়াছ 11:30 আৰু তেওঁ মই উঠিলোঁ প্ৰাৰ্থনা কৰিলোঁ মই ৰাতিপুৱা গম পালোঁ তেওঁ মৰি থাকিল অথচ সেই মানুহজন একচুৱেলি গোটেই জীৱন ঈশ্বৰৰ বিচৰা নাছিল কিন্তু মৃত্যুৰ পূৰ্বেই তেওঁ ঈশ্বৰৰ প্ৰাৰ্থনা বিচাৰিছিল আজি আমি হয়তো আমি ঈশ্বৰৰ প্ৰথম স্থান নিদিয়াকৈ জীৱনটো পাৰ হৈ যাব ধুনীয়াকৈ পাৰ হৈ যাব একো হোৱা নাই ধুনীয়া লাইফটো স্মুথলি গৈ আছে but you will not dare আপুনি কেতিয়াও সাহস নকৰিব ঈশ্বৰৰ অবিহনে মৰিবলৈ you will সেইকাৰণে প্ৰিয়সকল let us keep trusting first অকল সেইটোৱে নহয় প্ৰিয়সকল বাইবেলত কৈছে প্ৰথম ফলটো ঈশ্বৰক ধন্যবাদ দিয়াৰ এটা উপায় আছে যেতিয়া তেওঁলোকে প্ৰথম ফল আনিছিল তেওঁলোকে ঈশ্বৰক ধন্যবাদ আৰু স্তুতি কৰিছিল
আমি দ্বিতীয় বিবরণ দ্বিতীয় বিবরণ 8 অধ্যায় 17-18 পদ পাঠ কৰিছো। ইয়াত কৈছে যে আৰু তুমি মনতে কবা যে মই নিজ বল আৰু হাতৰ শক্তিৰে মই এই সম্পত্তি পালো, কিন্তু তুমি নিজ ঈশ্বৰ জীৱাক বৰণ কৰিবা, কিয়নো তোমাৰ পূৰ্বপুৰুষবিলাকৰ আগত শপত কৰা নিজ নিয়মটি আজি নিচিনাকৈ সিদ্ধ কৰিবলৈ তেৱে তোমাক সম্পত্তি পাবলৈ শক্তি দিয়ে। প্ৰিয়সকল, আমি গোলাঘাট আজি আমি শস্য আমি দেখিছো, ধুনীয়া শস্য মানুহে ঈশ্বৰলৈ আগবঢ়াইছে। এইটো ঈশ্বৰৰ আশীৰ্বাদ। মই দেখিছো আমাৰ শিৱসাগৰত এবাৰ 3বাৰকৈ বানপানী আহিলে, 3বাৰকৈ, আৰু বানপানীয়ে বহুতৰ আমি আপোনালোকে পাইছে, আমাৰ বহুতে নাপালে, যিবিলাকৰ মাটি মানে দ পানীত আছে বহুতে নাপালে। বাট উই আৰ গ্ৰেটফুল, আমি চান্সত পাইছো 65ত যে ঈশ্বৰে কেনেকৈ আমাক সময়ৰ সকলোখিনি যোগাই আছে। প্ৰিয়সকলে আপোনালোকক এটা মই কথা বৰাই দিছো, ইজৰাইল জাতিয়ে সকলো আশীৰ্বাদ তেওঁলোকে পাবলৈ সক্ষম হৈছিল। অন্য জাতিতকৈ তেওঁলোকে মান্না স্বৰ্গীয় আহাৰ খাইছিল, কাউৰীবিলাকে মাংস আনি দিছিল, সাগৰ পাৰ হৈ গৈছিল, তেনেকে বহুত আশীৰ্বাদ তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছিল। Despite of all these blessings, এই সকলো আশীৰ্বাদৰ সলনি what they used to do, do you know? তেওঁলোকে কি কৰিছিল জানেনে? তেওঁলোকে আপত্তি কৰিছিল। এইটোৱে নেকি অকল সদায় মান্না খাই থাকিম নেকি? আমি নাম্বাৰ্ছত কৈছে 21 নাম্বাৰ্ছ গণনা পুস্তক 21:5 কৈছে, মই জাষ্ট বেছি নপঢ়ো, ইয়াত এইদৰে কৈছে যে লোকবিলাকে ঈশ্বৰ আৰু মুচিৰ বিৰুদ্ধে ক'বলৈ ধৰিলে, বোলে অৰণ্যত মৰিবলৈ তোমালোকে ঈশ্বৰৰ পৰা আমাক কেলে উলিয়াই আনিলা, কিয়নো আহাৰো নাই, পানীও নাই, আৰু আমাৰ মনে সামান্য আহাৰ ঘিন কৰিছে। প্ৰিয়সকল, ইজৰাইল জাতি সকলো আশীৰ্বাদৰ সলনি ঈশ্বৰৰ বিৰুদ্ধে তেওঁলোকে আপত্তি কৰিছিল, তেওঁলোকে ফুচফুচাইছিল, কোৱাকুই কৰিছিল। That is the great, তেওঁলোকৰ যিটো হৃদয়টো অকৃতজ্ঞ হৈছিল, সেইটো তেওঁলোকৰ আটাইতকৈ ডাঙৰ ভাৱ আছিল। আজি প্ৰিয়সকল, আজি আমি ঈশ্বৰৰ আশীৰ্বাদ পাইছো, আৰু ঈশ্বৰৰ আশীৰ্বাদতে আমি সকলোখিনি দিবলৈও পাবলৈও আমি সক্ষম হৈছো। Let us not forget, আমি বাইবেলত এইকাৰণে কৈছে গীতমালা 1:3 যে forget not all his benefits, তেওঁৰ সকলো উপকাৰবিলাক নাপাহৰিবা। ইজৰাইল জাতিয়ে এই বছৰৰ প্ৰতি ঈশ্বৰৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছে যে ঈশ্বৰ এই সকলো আপোনাৰে দিয়া হয়। Yes, আমি যিমানে আছো ঈশ্বৰৰ আশীৰ্বাদতে আছো, যিমানে আমি পাইছো ঈশ্বৰে আমাক দান কৰিছে। বাইবেলে কৈছে সকলো তেওঁৰে হয় আৰু তেওঁৰে সৃষ্টি হয়। জানেনে প্ৰিয়সকল, মানুহৰ অকৃতজ্ঞতাৰ আটাইতকৈ ডাঙৰ কিমান অকৃতজ্ঞ হ'ব পাৰে, বাইবেলত এটা উল্লেখ আছে, আপোনালোকে জানে, 10জন কুষ্ঠৰোগী, আৰু এইটো বৰ তীক্ষ্ণভাৱে আঙুলিয়াই দিছে আমাৰ সকলো মানৱীয়তাৰ কাৰণে, যে মানুহ যিটো বিচাৰিছে সেইটো পোৱাৰ পিছত আমি তেওঁলোকক কাৰো কৰিবলৈ নাই। ইভেন গড, তেওঁলোকে সুস্থতা বিচাৰিলে সুস্থতা পালে, কিন্তু ঈশ্বৰক তেওঁলোকে ধন্যবাদ দিবলৈও প্ৰয়োজন নকৰিলে। That's the problem. আজি আমি ঈশ্বৰৰ পৰা পানী বিচাৰি প্ৰাৰ্থনা কৰিলো দিলে, বহুতো এটা কোনটো সময়ত মই দেখিছো গোটেই আমাৰ খৰাং হৈছিলে, বেছি দিন হোৱা নাই, মই উৰিয়াম ভাই গৈছিলো, গোটেই পথাৰকেইটা চাউল নাই, ধানকেইটা চব পৰি আছে, কিন্তু ঈশ্বৰে আমাক যোগাইছে। আজিও বহুত ঠাইত প্ৰাকৃতিক দুৰ্যোগবিলাক চলিছে,
বহুতো দেশত আকাল হৈ আছে সোমালিয়া সুদান এইবিলাকত আপুনি চাব আকাল আমাৰ ভাৰতবৰ্ষতে কিমান লাখ মানুহ দুখত মৰে বুলি কৈছে বাট আমি থেংক গড ঈশ্বৰক ধন্যবাদ দিছো যে ঈশ্বৰে আমাক এই সকলোখিনি যোগাইছে প্ৰিয়সকল আমি পোৱাৰ পিছত আমি যিটো বিচাৰি থাকিলো সেইটো পোৱাৰ পিছত আমি ঈশ্বৰক ধন্যবাদ দি থাকিব নালাগে এতিয়া কি কৈছে যে তোমালোকে ভাবিবা যে তোমাৰ শক্তিৰে বলেৰেহে তোমালোকে পালা এইটো নহয় বুলি কৈছে আমি খেতি কৰিলো আমি হাল বালো কাৰণে নহয় ঈশ্বৰে দিয়াৰ কাৰণে আমি পাম আমি ঈশ্বৰক ধন্যবাদ দিব লাগে কাৰণ তেওঁৰ ধন্যবাদ প্ৰশংসা কৰাৰ যোগ্য ঈশ্বৰ প্ৰিয়সকল মই এটা বাইবেল ফাৰ্ষ্ট থেছালনিয়ান 5 অধ্যায় যিটো ওপৰত give thanks for everything সকলো বিষয়ৰ কাৰণে ঈশ্বৰক ধন্যবাদ কৰা সকলো বিষয়ৰ কাৰণে ঈশ্বৰক ধন্যবাদ কৰা আজি আমাৰ plenty of reasons we have plenty of reasons to thank God আজি আমাৰ বহুত কাৰণ আছে ঈশ্বৰক ধন্যবাদ দিয়াৰ কাৰণে কিন্তু এনেকুৱা লোকসমূহ আছে হয়তো তেওঁলোকৰ ঈশ্বৰক ধন্যবাদ দিয়াৰ আজি কাৰণসমূহ নাথাকিব পাৰে কাৰণ অন্য মোৰ ইমান খেতি ভাল হ'ব বহুতখিনি ঘটনা ঘটি থাকিব পাৰে কিন্তু বাইবেলে কৈছে give thanks for that ঈশ্বৰক ধন্যবাদ দিব লাগে কেলে আমাৰ কৃতজ্ঞতাটো কেতিয়াও কণ্ডিশনেল হ'ব নালাগে যে মই পাইছো কাৰণে ধন্যবাদ দিছো এইটো হ'ব নালাগে we ought to give thanks in any situation কাৰণ ঈশ্বৰে আমাৰ মংগল যিখিনি কৰিব মংগলৰ কাৰণে কৰিব যদি এইটো পৃথিৱীত মংগল হোৱা নাই আমাৰ ইটাৰনিটি তাৰ মংগল আমি দেখিবলৈ পাম প্ৰিয়সকল let us not forget এই শস্য পৰ্বত আমি ঈশ্বৰক আৰাধনা কৰিবলৈ ঈশ্বৰক প্ৰাৰ্থমিকতা দিবলৈ ঈশ্বৰক ধন্যবাদ দিবলৈ আমি নাপাহৰিব ঈশ্বৰে আমাক আশীৰ্বাদ আৰু অনুগ্ৰহ কৰিব মোৰ আমাৰ বাইবেলত কৈছে what shall I render to the Lord for all his benefits ঈশ্বৰৰ আশীৰ্বাদ আৰু সলনি মই তেওঁক কি দিব পাৰোঁ Psalms 116:12 ওপৰত কৈছে যে তেওঁক মই কি দিব পাৰোঁ ঈশ্বৰক আমি দিবলৈ একো নাই কিন্তু we can give thanks আমি তেওঁক স্তুতি কৰিব পাৰোঁ হয়তো সময় বহুত বেছি মই বেছি সময় নলওঁ ঈশ্বৰে আমাক এই শস্য পৰ্ব ঈশ্বৰক সদায় উত্তমতাৰে আমি ঈশ্বৰক আৰাধনা কৰিবলৈ শিকিব আৰু সেই শস্য পৰ্বই আমাক এইটোৱেই শিকাইছে ধন্যবাদ দিওঁ আপোনালোকে এই সুন্দৰ সময় দিয়াৰ কাৰণে একাগ্ৰতাৰে শুনাৰ আৰু I believe এই বাইবেল যদি ঈশ্বৰে আপোনালোকৰ জীৱনত কাৰ্য কৰিব Thank you. God bless you all.